এভৰিৱান সকলো নিশ্চয় ভালে আছে ময়ো ভালে আছো মই নেক্সট ভিডিও এটা আপোনালোকলৈ লৈ আহিছো আশা কৰো সকলোৱে ভাল পাব মই আজি আপোনালোকক এটা স্কিন কেয়াৰৰ বিষয়ে দেখুৱাবলৈ আহিছো স্কিন কেয়াৰটো হ'ল আপোনাৰ ঘৰুৱাই ময়ো ইউজ কৰি থাকো মই যেহেতু মোৰ মুখত একো সুট নকৰে মই ফেচিয়েল নকৰো কেতিয়াও পাৰ্লাৰত গৈ কেনে মই ঘৰতে মই যি পাৰো ঘৰুৱা পদ্ধতিৰে মই মুখখন সাফা কৰো সো ভিডিওটো স্ক্ৰিপ্ট নকৰাকে চাই থাকক শেষলৈ ভাল লাগিলে কমেন্ট কৰিব লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকক মই মোৰ বস্তুকেইটা দেখুৱাবলৈ গৈ আছো হাই এটা বাটিত খালি বাটি এটা লৈছো বাটিটোত আপোনাৰ মই লম বেসন বেছি নহয় আধা চামুচ কৰি মই যেহেতু অলপ অলপকে লৈছো তো 2 চামুচ কৰি লৈছো আৰু এখিনি লৈছো 2 চামুচ কৰি গোলাপ জল বেছি নহয় বেছি কিমান হয় চাই লওঁ বেছি নাই গোলাপ জলটো তথাপি চাই লওঁ 1 চামুচ হল যেহেতু হেখিনি শুকান বস্তু ন গোটেইখিনি পিস খাব লাগিব এই হিচাপে পৰিমাণটো মিলাই কিনে ল'ব 2 চামুচ দিলে গোলাপ জল শেষ নাই আৰু তাৰপিছত অলপমান নেমুৰ ৰস ল'ম নেমুটো শুকাই গৈছে সেইকাৰণে এনেকুৱা হৈ গৈছে অলপ ৰস ল'ম নেমুৰ বেছি নহয় অলপমান নেমুৰ ৰস যেহেতু স্কিনৰ কাৰণে ভাল সেইটো কাৰণে বেছি নল'ব 1 চামুচ মান ল'ব এক চামুচ হৈছে বেছি হোৱা নাই এতিয়া ল'ম অলপমান মই এলোভেৰা জেল আপোনালোকে দোকানত পোৱা এলোভেৰা জেলটো ল'ব পাৰে যেহেতু আমাৰ ঘৰত আছে সেইকাৰণে মই দোকানতো ইউজ নকৰো ঘৰৰ এলোভেৰা জেলটো ইউজ কৰিম এলোভেৰা জেল খুবেই ভাল আপোনালোকে নিশ্চয় জানে এনেও এলোভেৰা জেলটো মুখত লগাব পাৰে তো কোনো বেয়া নহয় এটো মোৰ অকল ছোৱালী বুলি নহয় লৰা সকলেও লগাব পাৰে এটো মুখখন সাফা হ'ব দেহা কটাইখন লৈছো দেখিছেনে বিজলটো ওলাইছে ঘৰুৱা আছে পুৰা বিজল আছে এনেকৈ বিজলটো ওলাই হাতেদি গুচালে অলপ দিগদাৰ হয় যেনিবা কিন্তু হৈ যায় গৈছে বেছি নালাগে অলপমান হ'লে হ'ল ভাত খালা কিহেৰে দালি আৰু কঁঠালৰ গুটি কঁঠাল গুটিটো যে আপোনালোকে যে খায় বা আমিও খাওঁ ময়ো ভাল পাওঁ আপোনালোকৰ ফালে কঁঠাল গুটি কি বুলি কয় ক'বচোন কঁঠালৰ গুটি কেনেকৈ খায় মই কিন্তু পুৰি খাই কেনে বিৰাট ভাল পাওঁ পুৰি কেনে যে পিটিকা বনায় সেই পিটিকাটো খাই মই বিৰাট ভাল পাওঁ আপোনালোকে ক'বচোন কোনে কেনেকৈ খায় আৰু কেনেকুৱা লাগে কি বুলি কয় কঁঠাল গুটিটো সবৰে ভাষাবিলাক বেলেগ ন আৰু আপোনালোকক কেনেকুৱা ভিডিও লাগে ক'ব মই সেই হিচাপে বনাব চেষ্টা কৰিম বহুত বিজল ঘৰুৱা জেলটো দিগদাৰ চাব দেখিছেনে কিমান বিজল দেখা অলপমান চেনি ইয়াতে দিয়া এইটো বয়াম ভালদৰে মিহলাম দিয়া হ'ব লৈ যোৱা
আৰু অলপ দি দিম, যিটো শুকান বস্তু ন, অলপ মিহলি হওঁতে অলপ টাইম লাগে, সেইটো কাৰণে নেমু ৰসখিনি অলপ বেছিকৈ দি দিম। মোৰ বেচনৰ পৰিমাণটো অলপ বেছি হ'ল, একো নাই, মিল খাই যাব, মিল খাইছে, বেছি নাই। আপোনালোকক তাতে থৈ দিয়ে, সকলো মিক্স কৰি ল'লোঁ। এইটো চাওঁ, এনেকুৱা হৈ গ'ল মিক্স কৰোঁতে। ভালকৈ শিকিব বস্তুটো। এইটো মোৰ হৈ গ'ল পেষ্টটো, মই লগাম, আপোনালোকক দেখুৱাম। পৰি গ'ল মোৰ পেষ্টখিনি, হৈ গ'ল। মই এতিয়া লগাই ল'ম, তাৰপিছত অলপ ঘৰৰ কাম আছে, ঘৰৰ কামখিনি আপোনালোকক দেখুৱাম মই কি কি কৰি থাকোঁ দিনটো। চাব, এক ছেকেণ্ড, মই লগাই লওঁ দেই। মই লগাই ল'লোঁ। খুব বেছি 15 মিনিট বা 10 মিনিট ৰাখিলে হৈ যাব। মোৰ অলপ ঘৰৰ কাম আছে, সেইকাৰণে ঘৰৰ কামখিনি কৰাৰ আগত ভাবিছোঁ মই এইখিনি লগাই লওঁ, এইখিনিও শুকাব, মোৰ ঘৰৰ কামখিনিও হৈ যাব। ব'লক চাই থাকক ভিডিঅ'টো, মই কি কি কৰোঁ, কি কি নকৰোঁ। কওক কিবা কওঁৱে। নাই দে কাটি দিছে।